হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি ব্লগটো অলপ বিশেষ, শেষলৈকে চাই থাকিবচোন বাৰু। ঘৰলৈ মাছ আনিলে কি কৰে বাৰু, মানে ডাঙৰ মাছ, কাৰণ আজিকালিতো মাছবোৰ দোকানৰ পৰাই বাছি দিয়ে। কিন্তু আজি আমাৰ ঘৰলৈ আহি দুটা ডাঙৰ মাছ মামাৰ ঘৰৰ ফিচাৰী মাৰিছে, সেয়ে দুটাৰ মাছ দি পঠালে। কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে এই মাছকেইটা বাচিব কোনে। দাঙিবই নোৱাৰো দেখোন এডাল বহুত ৱেট আছে আৰু 3 কেজিমান আছে হ'বলা। থাপি দেউতাই সাহস কৰি পেলাই ক'লে কি দেচোন বাৰু ময়ে বাচোঁ। সেইকাৰণে দেউতা পূৰা একদম মাছ বাচাত লাগি গ'ল। সিহঁতৰ মানে গজাল যে এইটো গজাল হ'ব লাগে, যাব অলপ সময় ল'ব। বাকী গোটেইকেইটা এনেকুৱাকৈ চাই আছোঁ যেন ঘৰলৈ কিবা আচৰিত বস্তু এটাহে আহিছে। হ'ব আচৰিত, কাৰণ কিয় এনেকৈ মাছ বচাৰ কাৰো অভ্যাসেই নাই। আৰু এইফালে মই পূৰা কটাৰী ধাৰ কৰাত লাগিছোঁ। একচুৱেলি এনেকৈ কটাৰী ধাৰ কৰাটো মোৰ দেউতাৰ পৰাই শিকিছিলোঁ, সৰুতে দেখিছিলোঁ, সেইকাৰণে লাগি গ'লোঁ। আৰু এইফালে লাগিছে এই যে মাছৰ দোকানবোৰত যে থাকে এডাল, ঘৰত নাই যিহেতু সেইকাৰণে বনাবলৈ ট্ৰাই কৰিলে। যি নহওক কিবা এডাল হ'লগৈ আৰু এনেকৈ এটা মাছ বহুত টাইম যুঁজাৰ পাছত যেনে তেনে এটা মাছ বাচি হ'লগৈ। আৰু এতিয়া লাগিছে 2 নম্বৰটোৰ মাছত, কিন্তু দেউতা অলৰেডি ভাগৰি পৰিছে মাছ বাচি বাচি। সেয়েহে আমি ওলালোঁ মাছৰ বজাৰলৈ। ভাবিলোঁ কি মাছৰ বজাৰতে গৈ পেলাই মাছটো বাচি আনো আৰু। এয়া আমি মাছৰ বজাৰ আহি পালোঁহি। মাছৰ দোকানত গৈ পোৱাৰ লগে লগে মাছৰ বেপাৰী পূৰা মাছ বাচাত লাগি গ'ল, আৰু ইমান কম সময়ৰ ভিতৰত মাছ বাচি হৈ গ'ল, আচৰিতে ন। ফাইনেলি আমাৰ 2টা মাছ হৈ গ'ল, আৰু ঘৰলৈ উভতোতে ৰাস্তাতে পালোঁ কুঁহিয়াৰ বেপাৰী, সেয়েহে কুঁহিয়াৰ অলপ লৈ ল'লোঁ ঘৰলৈ। কেনেকুৱা পালে জনাবচোন।